মই বৰ্তমান উপস্থিত আছোঁ নতুন বিধানসভা সমষ্টি নামকৰণ কৰা হৈছে বাওখুংগুৰি বিধানসভা সমষ্টি আৰু এয়া হ'ল BTCৰ গুমা পৰিষদীয় মণ্ডলত এই বিজেপিৰ সক্ৰিয় কৰ্মকৰ্তাসকলৰ এখন কাৰ্যসূচী ইয়াত আজি আছিলে আৰু এই কাৰ্যসূচীত উপস্থিত আছে BTCৰ ইয়াম সজল কুমাৰ সিংহ ডাঙৰীয়া আৰু তেখেতৰ লগত আমি এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আচলতে বিজেপিৰ ফালৰ পৰা দেখা গৈছে বস্তি চলো এটা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু বস্তি চলো কাৰ্যসূচী আচলতে কি নিৰ্বাচনৰ পূৰ্বে এনেদৰে লোৱা হৈছে আমি এই বিষয়ে আমি জানিব বিচাৰিম আৰু তাৰ লগতে তেখেতে যেহেতু BTCৰ এজন ইয়াম আৰু তেখেতে যেহেতু সন্মুখত BTC নিৰ্বাচন আছে BTC নিৰ্বাচন তেখেতসকলে কেনেদৰে সাজু হৈ উঠিছে এই বিষয়ে আমি কথা পাতিম। দাদা কি ক'ব? একচুৱেলি গাঁও চলো অভিযান যিটো আছে যে আপোনাৰ আমাৰ প্ৰতিষ্ঠা দিৱস 46তম প্ৰতিষ্ঠা দিৱস যি 6 তাৰিখে গ'ল ইয়াৰ ওপৰত সংহতি ৰাখি পেলাই আমাৰ দলৰ ফালৰ পৰা গাঁও চলো অভিযান আৰু গাঁও চলো অভিযানটো হ'ল যে কাৰ্যকৰ্তাৰ ঘৰত গৈ থাকিব লাগে, থাকি কিনি এই গাঁৱৰ যি সমস্যা যি প্ৰব্লেম আছে এইখিনি নোট কৰি ল'ব লাগে আৰু আমাৰ বিজেপি চৰকাৰে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ BTRত যিখিনি কাম হৈছে এইখিনি কামৰ বিষয়ে ৰাইজক অৱগত কৰাব লাগে। এইটোৱে আমাৰ মেইন মূল আৰু যিখিনি সমস্যা আছে এই সমস্যাখিনি নোট কৰি লৈ আমি দলক দিব লাগে, তেতিয়াহ'লে প্ৰব্লেমখিনি সলভ কৰিব। হয়, আৰু উল্লেখ কৰা হৈছে যে আচলতে যি বস্তি চলো কাৰ্যসূচীত বিজেপিৰ কৰ্মকৰ্তাসকলে সক্ৰিয় সদস্যসকলে এইখন বস্তি যিখন বস্তিত যাব এই বস্তিৰ যিখিনি আপোনাৰ ধৰ্মীয় উপাসনাস্থলী আছে বা যি নলা নৰ্দমা আছে বা ৰাজপথ আছে সেইখিনি চাফ চিকুণ কৰা বা পৰিষ্কাৰ পৰিচ্ছন্ন কৰা বা এই বস্তিৰ মানুহৰ লগত কথাৰ আদান প্ৰদান কৰা, ভাৱৰ আদান প্ৰদান কৰা। একচুৱেলি এই যে আমাৰ সক্ৰিয় সদস্যসকল আছে এখেতে যাব গাঁৱত গৈ নালা নৰ্দমাখিনি কেনেকুৱা আছে বা ক্লিন কৰিব লাগিলে আমাৰ বিজেপিৰ কাৰ্যকৰ্তাটো আপুনি জানে আমি নালাও চাফ কৰোঁ, আমি ঘৰো চাফ কৰোঁ আৰু মন্দিৰ মছজিদ যি আছে আৰু গীৰ্জা যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে সব জেগাত যাব দিছে, সব জেগাত গৈ চাফ আছেনে নাই চাফ কৰিব লাগিলে গাঁৱৰ ৰাইজক লৈ কথা পাতি আমি একেলগত চাফাই অভিযান কৰিব লাগে আৰু লগত যি গাঁৱৰ যিখিনি মেইন মূল সমস্যা এইখিনি আমি প্ৰব্লেমখিনি নোট কৰি আনি লাগি আমি দিব লাগে। আমাৰ বিধায়ক বা আমাৰ যোনে আছে চৰকাৰীভাৱে আমি এই প্ৰব্লেমখিনি সলভ কৰিব, এইটোৱেই মূল উদ্দেশ্য। আৰু যেহেতু আমাৰ আপোনালোকেও জানে যে বিজেপি এটা দল এনেকুৱা দল একদম সৰুৰ পৰা টপলৈকে 0ৰ পৰা 100লৈকে কাম কৰা এটা দল। এই হিচাপত হয়, এই ঠাইখন হ'ল বিজেপিৰ গুমা মণ্ডল আৰু বিজেপিৰ গুমা মণ্ডল বুলি ক'লে গুমা পৰিষদীয় সমষ্টিৰ কথা মনলৈ আহে আৰু গুমা পৰিষদীয় সমষ্টিত দেখা গৈছে আপুনি বাট পথৰ কথাই কওক, দলঙৰ কথাই কওক বা পথ যোগাযোগ ব্যৱস্থা একেবাৰে জৰাজীৰ্ণ দেখা গৈছে। আপুনি বালাপাৰালৈ যদি যায় বা আন কিছুমান ভিতৰুৱা অঞ্চল দুৰ্গম অঞ্চললৈ যদি যায় কোনো ধৰণৰ বাট পথ নাই, কি ক'ব এই বিষয়ে? একচুৱেলি গুমা সমষ্টিত গুমা মণ্ডল বা গুমাৰ সমষ্টিত একদমেই উন্নয়ন হোৱা নাই। আজি এইটো কম্পেয়াৰত আপুনি শ্ৰীৰামপুৰ মোৰ সমষ্টি, মই শ্ৰীৰামপুৰৰ এজন MCLA, শ্ৰীৰামপুৰ ৰাইজক মই শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, এখেতক চালেও বহুত ভাল লাগে। তো শ্ৰীৰামপুৰবাসীৰ হৈ মই যিমানখিনি কাম কৰিছোঁ মইতো ভাবি আছিলোঁ যে গুমাত বোধহয় বহুত কাম হৈছে, কিন্তু মই দেখা পালোঁ এটা বস্তু যে গুমাত 20% কাম হোৱা নাই। য'ত এটা 5 লাখ টকাৰ কালপাৰ্ট নাই তাত পানী দি মানুহ যাব লাগে, এই ডাঙাইজৰা এনেকুৱা বহুত জেগাত এক্সাম্পল আছে। বাবুবিলত এটা কালপাৰ্ট নাই, বাবুবিলটো এনেকুৱা টাউনৰ ওচৰত গোসাইগাঁও টাউনত তাত এদিনা মই গৈছোঁ এটা কালপাৰ্ট নাই, তাত কালপাৰ্ট ৰিপেয়াৰিং কৰিব দিব লাগে। এটা MCLA নিজৰ যিখিনি ফাণ্ড আছে এই ফাণ্ডখিনি ভালকৈ ইউটিলাইজ কৰিলেও 50 লাখ পায়, এইখিনি ইউটিলাইজ কৰিলেও কমচে কম এই সৰু সৰু প্ৰব্লেমবিলাক নাথাকে। আৰু ইতিমধ্যে শ্ৰীৰামপুৰত যেনেকুৱা কাম হৈছে গুমাত তাত 10% হোৱা নাই, কিন্তু মই আশা কৰিছোঁ যে আগন্তুক দিনত ৰাইজে গুমাৰবাসী ৰাইজে গম পাই গ'ল যে ইয়াত BPFক জিকাই যে ইহঁতে 0, এইখিনি ৰাইজে গম পাই গ'ল আৰু আগন্তুক দিনত যি সব জাতি জনগোষ্ঠী মিলি বিজেপিৰ লগত আছে আৰু বিজেপিক জিকাব। আৰু মই আপোনাক কথা দিছোঁ আজি যে এইটো 5 বছৰত 70 পৰা 80% গুমাৰ কাম হৈ যাব আৰু গুমাত যি জাতি জনগোষ্ঠীৰ ৰাইজ আছে সবে একত্ৰিত হৈ গুমাৰ উন্নয়ন হ'ব। গুমা সমষ্টিক লৈ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আছে? মোৰ গুমা সমষ্টিলৈ পৰিকল্পনা, যেহেতু মই এইটো মোৰ নিজৰ সমষ্টি, ইয়াতে মই ভোট দিওঁ, মই জন্ম লৈছোঁ গুমাতে, তো সেইকাৰণে মই গুমাৰ প্ৰতি এটাতো ভাল পোৱা থাকিবই, অন্তৰত থাকিবই, নিজৰ জন্মস্থানটো চবৰে সদায় অন্তৰত থাকে। তেই মোৰ গুমা মোৰ অন্তৰত আছে,
হৃদয়ত আছে আৰু গুমাৰ উন্নয়ন হ'ব, উন্নয়ন কৰিম, এইখিনি মোৰ লক্ষ্য। হয়, ধন্যবাদ থাকিল। হয়, এয়া আছিলে BDCৰ ইয়াম সজল কুমাৰ সিংহ আৰু তেখেতৰ যি আগন্তুক যি কাৰ্যপন্থা, কাৰণ যিহেতু 2025 শেষৰ ফালে BDC পৰিষদীয় নিৰ্বাচন আৰু তাৰপিছতে 2026 বিধানসভা নিৰ্বাচন, যাৰ কাৰণে BJP দলৰ পৰা কিছুমান নতুন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু সেই কাৰ্যসূচী হিচাপে বস্তি চলো এটা কাৰ্যসূচী আছে আৰু এই বস্তি চলো কাৰ্যসূচীত BJPৰ কৰ্মকৰ্তাসকলে এটা দল বস্তিলৈ যাব বা গাঁৱলৈ যাব আৰু গাঁৱত গৈ গাঁৱৰ মানুহখিনিৰ লগত মত বিনিময় কৰিব, গাঁৱত থকা অনুষ্ঠান প্ৰতিষ্ঠানসমূহত চাফ চিকুণ কৰিব, পৰিষ্কাৰ কৰিব বা যিসমূহ ধৰ্মীয় উপাসনাস্থলী আছে সেইসমূহ পৰিষ্কাৰ কৰা হ'ব, বাট পথ পৰিষ্কাৰ কৰা হ'ব আৰু তাৰ লগতে সেই গাঁওখনৰ কি অভাৱ অভিযোগ আছে সেই অভাৱ অভিযোগৰ বুজ ল'ব। আৰু এনেদৰেই কিন্তু কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে আগন্তুক যি পৰিষদীয় নিৰ্বাচন, এই পৰিষদীয় নিৰ্বাচন উপলক্ষে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।